মৰম লগা কুকুৰে দৃষ্টি হৰিছে সমগ্ৰ বিশ্বৰ। কুকুৰটো আকৌ অভিজাত পোহনীয়া প্ৰজাতিৰ নহয়, ৰাজপথৰ এটা অঘৰী কুকুৰহে। বাটৰুৱাই সততে লেই চেই কৰা কুকুৰটো আজি বিশ্বত শান্তিৰ দূত ৰূপে পৰিচিত। এক অলৌকিক শক্তিৰে সমৃদ্ধ কুকুৰটোক আপুনি চিনি পাইছেনে? ৰাজপথৰ অঘৰী জীৱনৰ পৰা গ্লোবেল পিচ এম্বেচেডৰলৈ এক বৰ্ণাঢ্য পৰিক্ৰমাৰ গৰাকী এই বিশেষ কুকুৰটো আজি বিশ্বজুৰি পৰিচিত। নাম তাৰ আলুকা বা অসমীয়াত আলুক। আলুকৰ অবিশ্বাস্য যেন লগা কথাবোৰ বহুতেই ইতিপূৰ্বে নিশ্চয় শুনিছে। নজনাসকলৰ বাবেহে এই প্ৰতিবেদন। এই মৰম লগা কুকুৰটোৰ নাম আলুক ৰাখিছিল বৌদ্ধ ভিক্ষুসকলে। 2022 চনৰ ডিচেম্বৰত সুদূৰ আমেৰিকাৰ পৰা 112 দিনীয়া এটা শান্তি যাত্ৰাৰ অংশ হিচাপে ভাৰতলৈ আহিছিল এটা বৌদ্ধ ভিক্ষুৰ দল। সেই শান্তি যাত্ৰাৰ সময়তে কলকাতাৰ ৰাজপথত বৌদ্ধ ভিক্ষুসকলে লগ পাইছিল 2.5 বছৰীয়া এটা অঘৰী কুকুৰক। আশ্চৰ্যজনকভাৱে প্ৰথম চাৱনিৰে পৰাই কুকুৰটোৱে বৌদ্ধ ভিক্ষুৰ দলটোৰ ইমানেই লগ ল'লে যে তেওঁলোক যেনিয়েই যায় তেনিয়েই পিছে পিছে যাবলৈ ল'লে কুকুৰটোৱে। যেন অতদিনে কলকাতাৰ ৰাজপথত বৌদ্ধ ভিক্ষুৰ দলটো আহিব বুলিয়েই সি ৰৈ আছিল। কুকুৰটোৰ আচৰণ দেখি আনকি তবধ মানিছিল শান্তি যাত্ৰাকাৰী বৌদ্ধ ভিক্ষুৰ দলটোৱেও। তেওঁলোকে মৰম লগা কুকুৰটোৰ নাম ৰাখিলে আলুক। তেতিয়াৰ পৰাই বৌদ্ধ ভিক্ষুসকলৰ সুদীৰ্ঘ পদযাত্ৰাৰ অংশ হৈ পৰিল আলুক। দূৰ দূৰণিলৈ খোজকাঢ়ি শান্তিৰ বাৰ্তা বিলাবলৈ অহা দলটোৱে আলুকৰ কষ্ট উপলব্ধি কৰি বহুবাৰ বাধা দিবলৈ চেষ্টা কৰিলে। নিৰাপদ স্থানত এৰি দিয়াৰ প্ৰয়াস কৰিও ভাগৰি গ'ল। নাচুৰবান্দা আলুকে তেওঁলোকৰ পৰা বিচ্ছিন্ন হোৱাৰ নামেই নল'লে। বৌদ্ধ ভিক্ষুসকলৰ লগতে আলুকে ভ্ৰমণ কৰিলে একাধিক পবিত্ৰ বৌদ্ধ স্থান। এই যাত্ৰাকালত দুৰ্ঘটনা, অন্য কুকুৰৰ আক্ৰমণ, বেমাৰ আজাৰেও আনকি টলাব নোৱাৰিলে কুকুৰটোক। আলুক গৈয়ে থাকিল, লগ নেৰিলে বৌদ্ধ ভিক্ষুৰ দলটোৰ। এসময়ত ভাৰতৰ ভৌগোলিক সীমা পাৰ হৈ আলুক গৈ পালেগৈ আমেৰিকা। তাতো বৌদ্ধ ভিক্ষুসকলৰ সৈতে পদব্ৰজে ঘূৰি ফুৰিল কলকাতাৰ পৰা যোৱা এই কুকুৰটো। নিজৰ পৰিয়ালৰ সদস্যৰ দৰে কোনো ক্ৰুটি নৰখাকৈ চোৱা চিতা কৰাৰ লগতে আলুকৰ ক্ৰমবৰ্ধিত জনপ্ৰিয়তা দেখি কুকুৰটোৰ নামত এটা ছ'চিয়েল মিডিয়া একাউণ্টো খুলি দিলে বৌদ্ধ ভিক্ষুকসকলে। আমেৰিকাৰ হাড় কঁপোৱা ঠাণ্ডাত বৌদ্ধ ভিক্ষুসকলৰ দৰে সমানে সমানে খোজ কঢ়া, অৱসাদ জোৰাবলৈ শুই পৰা আলুকে দৈনন্দিন যাত্ৰাত টেক্সাছৰ পৰা হোৱাইট হাউচলৈ প্ৰায় 3,500 কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰিলে। কেৱল আমেৰিকাই নহয়, নেপাল, শ্ৰীলংকা, থাইলেণ্ড আদি বহু দেশত বৌদ্ধ ভিক্ষুৰ শান্তি যাত্ৰাৰ অভিন্ন অংগ হৈ পৰিচিত হৈ পৰা আলুকক আজি বিশ্ববাসীয়ে জানে গ্লোবেল পিচ ডগ বুলি। সম্প্ৰতি আমেৰিকাৰ টেক্সাছতে এজন বৌদ্ধ ভিক্ষুৰ নিৰীক্ষণত থকা আলুক কেইদিনমানৰ কাৰণে ঘৰলৈ আহিছে। মানে বৌদ্ধ ভিক্ষুৰ এটা দলৰ সৈতে বিমানেৰে ভাৰতলৈ আহিছে 2.5 বছৰতে কলকাতাৰ পৰা যোৱা এতিয়াৰ 4 বছৰীয়া কুকুৰটো। দিল্লীত অৱতৰণৰ পাছতেই আলুকক চাবলৈ বিমানবন্দৰত ভিৰ কৰা দেখা গ'ল আনকি বহু বিশিষ্ট ব্যক্তিকো। বৌদ্ধ ভিক্ষুসকলৰ বিশ্বাস, ইমান সহনশীলতা আৰু ধৈৰ্যৰ অধিকাৰী আলুক পূৰ্ব জন্মতো কোনো বৌদ্ধ ভিক্ষুকেই আছিল। নিউজ ডেস্ক, হেডলাইন 8।